ইহা কন জানি আন কৰ্ম কৰি মৰো কৃষ্ণ কৈও কৃষ্ণ কথা হুত সুখে যেন তৰু আমি ব্যাখ্যা পাবলৈ আগবঢ়াই দিয়া হৈছে মংগলাচৰণৰ অকণমান হাত ধুই দিবৰ কাৰণে কৃষ্ণ কৃষ্ণ গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ তস্मै শ্ৰী গুৰুৱে নমঃ। হে আজন্মৰ সেৱাৰ স্থলীৰ বাপ বৈষ্ণৱ সমস্ত বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ হে পিতৃতুল্য হে নৰৰূপী নাৰায়ণ ৰূপী হে নৰসমস্ত গোকুলৰ গোপী সদৃশ আই মাতৃ সমস্ত গংগা স্বৰূপা হে আই মাতৃসকল সমস্তজনৰ শ্ৰীচৰণত এই অভাজনে মস্তক ৰাখি আপোনা হবে যি এই গম্ভীৰ দায়িত্ব আমাক পালন কৰিবলৈ আগবঢ়াই দিলে এই মহান আসন ভাগীৰ উপবিষ্ট কৰালে তাৰ তিলমানো আমি যোগ্য নহয় তথাপি আপোনা হবে যিমানখিনি জানে বুলি আমাক আগবঢ়াই দিছে আমি এটা কথাই জানো যে আজি তাৰিখত অসমৰ বিভিন্ন প্ৰান্তত প্ৰতিভাগ নামগৃহে ভগৱন্তৰ গুণানুকীৰ্তন যিধৰণে হ'ব ধৰিছে এক বৈপ্লৱিক যেন সূচনা হ'ব ধৰিছে ই এক শুভ লক্ষণ তেনে এক প্ৰাক মুহূৰ্তত বিভিন্ন জ্ঞানী পণ্ডিতসকলৰ আলোচনা পৰ্যালোচনা তেওঁলোকৰ জ্ঞানগম্ভীৰ যি ব্যাখ্যা তাৰ তুলনাত আমি নিষ্কিন মনুষ্য আলোচনা বুলিও বিশেষ আগবঢ়াব আমি নাজানো কিন্তু আপোনা হবৰ আজ্ঞা শিৰোধাৰ্য কৰি কেৱল মাত্ৰ মনৰ কেইটামান কথাহে ব্যক্ত কৰিবলৈ যত্ন কৰা হ'ব অজানিতে ৰৈ যোৱা সমস্ত কুটিব অপৰাধ নিজৰ ভিত্ৰ বুলি দাসৰো দাস বুলি আপোনা হবে ক্ষমা দিব বুলি আপোনা হবৰ শ্ৰীচৰণত পুনশ্চ সেৱা জনাই দুয়োজনা গুৰুৰ শ্ৰীচৰণত মস্তক ৰাখি দুয়োজন পাঠেকী মহোদয় দুয়োজনৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ তেৰা হবে ইমান সুন্দৰ সাৱলীল কণ্ঠেৰে ভগৱন্তৰ এই বানময় মূৰ্তি ভাগি চৈতন্য কৰিবলৈ প্ৰয়াস কৰিছে তেৰা হবৰ তুলনাত আমি কি অকণমান আপোনা হবৰ কাৰণে আগবঢ়াব পাৰোঁ সেয়া আমাৰেই এটা ভাবিবলগীয়া বিষয় হৈ পৰিছে যি হওক এতিয়া শ্ৰীমদ ভাগৱত আপোনা হবৰ এই নামগৃহত আজি গুৰু আসনৰ চতুৰ্থটি প্ৰতিষ্ঠা দিৱস হিচাপে আপোনা হবে ইমান উলহ মালহেৰে ইমান শ্ৰদ্ধা ভক্তিৰে সৈতে ভগৱন্তৰ এই গুণ নাম কীৰ্তন শ্ৰৱণ কৰিবৰ কাৰণে ইমান অধীৰ আগ্ৰহেৰে বাট চাই আছে আমি তাৰ তুলনাত কিমানখিনি আগবঢ়াব পাৰিম সেয়া ভগৱন্তই বিচাৰ কৰিব কেৱল মাত্ৰ আপোনা হবক মনৰ কেইটামান আহি থকা মনত সঘনে আহি থকা কথাহে আমি ব্যক্ত কৰিবলৈ যত্ন কৰা হ'ব কৃষ্ণ এতিয়া মংগল আচৰণ বুলি প্ৰথম স্কন্ধৰ আৰম্ভণিতে গুৰুজনাই শ্ৰীমদ ভাগৱতৰ প্ৰথম আৰম্ভণিটো কৰিছে কি বুলি জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰিহৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ এই গুৰুজনে সেইজন ঈশ্বৰক কোটি কোটি বাৰ নমস্কাৰ জনাইছে কোনজন সেইজনেই অজ ব্ৰহ্ম যাৰ জন্ম নাই তথাপিও তেওঁ জন্ম লৈ দেখুৱাই সেই জন্মত সেই জীৱসকলৰ
উদ্ধাৰৰ পথ ভগৱন্তই দেখুৱাই থৈ গৈছে বুলি গুৰুজনে কৈছে। আৰু আমিও এই কথাটোৰ ওপৰত 100% বিশ্বাস ৰখাটো প্ৰয়োজন। নহ'লে কেৱল মাত্ৰ আনক দেখি আনৰ নামঘৰটো ভাগৱত পাঠ কৰিছে, আমিও কৰোঁ। আনৰ নামঘৰত দেখিছোঁ ডাঙৰ ডাঙৰ ব্যাখ্যাকাৰসকলক বহু দূৰ দূৰণিৰ পৰা মাতি আনে, খুব সুন্দৰ সুন্দৰ ভাষাৰে খুব সুন্দৰভাৱে আমাৰ মন পৰখিব পৰাকৈ আলোচনা আগবঢ়ায়, আমিও কৰোঁ। আৰু যিকেইটা কথা আলোচনা হ'ব এইকেইটা কেৱল মাত্ৰ ইয়াতে শুনি ওলাই যোৱাৰ পিছতে আমি যদি পাহৰি যাওঁ, তেতিয়াহ'লে আজিৰ তাৰিখত আমি এই অনুষ্ঠান ভাগ অনুষ্ঠিত কৰাৰ বিশেষ এটা সুফল পাইছোঁ বুলি আমি ক'ব নোৱাৰোঁ। এতিয়াও যদিও এক বিপ্লৱৰ দৰে ভাগৱতৰ আলোচনা পাঠ এনেকুৱা এখন অসমৰ এনেকুৱা এখন নামঘৰ নাই, এনেকুৱা এভাগী নামগৃহ নাই য'ত ভগৱন্তৰ গুণানুকীৰ্তন আলোচনা হোৱা নাই, পাঠ হোৱা নাই। বছৰত এবাৰ নহ'লেও এবাৰ পাঠ হয়। কিন্তু তেনেকুৱা এটা মুহূৰ্ততো আমি পৃথিৱীৰ বিভিন্ন কোণত অসমৰ চুকে কোণে আমাৰ গাঁৱে ভূঞেও হয়তো আমি এনেকুৱা কিছুমান কৰ্ম দেখিবলৈ পাই আহিছোঁ, যিখিনি কৰ্ম মনুষ্যই কৰিব পৰা কৰ্ম হ'বই নালাগে। তেনেহ'লে ভাগৱত পাঠৰ পৰা আমি কি শিক্ষা লৈছোঁ, এই কথাখিনি আমি নিজেই নিজক এবাৰ সুধিব লাগিব। সেইকাৰণে ইয়াত আমাক গুৰুজনে কৈছে যে এজন ঈশ্বৰ আছে, যিজন ঈশ্বৰৰ আজ্ঞা ব্ৰহ্মাকে আদি কৰি শিৱ আৰু হৰি আৰু হৰ, ব্ৰহ্মা বিষ্ণু আৰু শিৱ এই তিনিওজনে পালন কৰে বুলি আমাক কৈছে, নহয় জানো? আমি সকলোৱে জানো সেই কথাখিনি, এইখিনিলৈ আমি আগবাঢ়ি নাযাওঁ। এটা কথা আমি মনত ৰাখোঁ আমি সদায়, যে ভগৱন্তই আমাৰ প্ৰত্যেকৰে হৃদয়ত বাস কৰাৰ কাৰণেহে আমাৰ এই হৰি নামৰ যন্ত্ৰটো চলি ফুৰিছে। এই কথাষাৰ বিশ্বাস ৰাখিব লাগে। গুৰুজনাই বৰগীতত খুব সুন্দৰকৈ আমাক উল্লেখ কৰি দিছে, কি বুলি? হিৰাম ৰূপে হৰি হব ঘতে বৈঠ জৈচন গগন বিয়াপি নাৰায়ণ কাহে ভকতি কৰো তেৰা। গুৰুজনাই কি বুলি কৈছে? ইখ ৰূপে হৰি হব ঘতে বৈঠ জৈচন গগন বিয়াপি। গগন মানে আকাশ। কি বুলি কৈছে? ইখ তত্ত্ব হিচাপে ভগৱন্তই যদি সকলোৰে দেহে দেহে আত্মা স্বৰূপে প্ৰৱেশ নকৰে, তেতিয়াহ'লে আমাৰ এই দেহ নামৰ ৰথখন লৰচৰ নহয় বুলি কৈছে। যেনেকে আকাশখন এতিয়া মুকলি আকাশ, আমি যদি 10টা বিভিন্ন পাত্ৰ লৈ এতিয়া মুকলি আকাশৰ তলত পাত্ৰকেইটাত পানী ভৰপূৰকৈ লৈ যদি আমি এটা সৰু এটা ডাঙৰ এনেকৈ বিভিন্ন আকাৰৰ পাত্ৰ লৈ আমি যদি আকাশখন চাওঁ, তেতিয়াহ'লে আমি 10টা পাত্ৰত 10খন আকাশ দেখিবলৈ পাম, নহয় জানো? কৃষ্ণ কৃষ্ণ 10খন আকাশ পাবলৈ এতিয়া সৰু বাতিটোত থকা আকাশখন সৰু দেখাম, ডাঙৰ পাত্ৰটোত থকা আকাশখন ডাঙৰ দেখিম। এতিয়া প্ৰকৃততে আকাশ 10খন হয় নে নহয়? এইটোতো কেতিয়াও নহয়, নহয় জানো? আকাশ এখনেই, কিন্তু পাত্ৰকেইটা ভিন ভিন হোৱাৰ কাৰণে আমি ভিন ভিন আকাৰত আকাশখন দেখিবলৈ পাইছোঁ। ঠিক একেদৰে গুৰুজনাই কৈছে ভগৱন্তই ইখৰ ৰূপে পৰুৱাটোৰ গাটো যেনেকৈ সোমাই আছে, হাতীটোৰ গাটো তেনেধৰণেই সোমাই আছে। সেই ইখ তত্ত্বটো জড়িত হৈ থকাৰ কাৰণে পৰুৱাটোও লৰচৰ কৰিছে তাৰ নিজস্ব গতিত, হাতীটোও লৰচৰ কৰিছে তাৰ নিজস্ব গতিত। এই বিশ্বাসটো অন্ততঃ আমাৰ থাকিব লাগিব, তেতিয়াহে আমি এই ভগৱন্তৰ গৃহত আহি ভগৱন্তৰ উপাসনা কৰাটো আমাৰ কিবা এটা সাৰ্থক হ'ব। নহ'লে দেখাক দেখি আৰু কেৱল মাত্ৰ কৰিব লাগে কাৰণে কৰিছোঁ, সেয়া কৰিলে আমাৰ উপকাৰ নহ'ব। গতিকে আপোনাসৱৰ শ্ৰদ্ধা ভক্তি, আপোনাসৱৰ ভাগৱতৰ প্ৰতি শুনিবৰ কাৰণে আপোনালোকৰ যি অদম্য হেঁপাহ, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি নিশ্চয় অনুমান কৰিছোঁ যে আপোনাসৱৰ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে, আৰু সেই বিশ্বাসেই লৈ আমি ভগৱন্তৰ এই গুণানুকীৰ্তনৰ স্থূল বৈকুণ্ঠ স্বৰূপ নামগৃহত আহি ভগৱন্তৰ গুণানুকীৰ্তন বছৰত এবাৰ হ'লেও কৰিছোঁ। এটা শুভ লক্ষণ। আমি উঠি অহা নৱপ্ৰজন্মক ভাগৱতৰ প্ৰতি আকৃষ্ট কৰিবই লাগিব। বহু মানুহৰ ধাৰণা এতিয়াও এনেকুৱা হৈ আছে, কি হৈ আছে চাব,
যে ভাগৱত পঢ়িবৰ কাৰণে ভকত হ'বৰ কাৰণে এটা সময় থাকে। এই সৰুকালৰ পৰা তুমি ভকত হ'বগৈ নালাগে, সময়ত তুমি ভকত এনেও হ'ব পাৰিবা, এনেকুৱা ধৰণৰ ধাৰণা এটা আমি লৈ ফুৰিছোঁ। কিন্তু এটা কথা আমি জানিব লাগে যে ভাগৱত পঢ়িলে, শাস্ত্ৰ পঢ়িলে ভকত নহয়। শাস্ত্ৰ পঢ়িলে নহয় পণ্ডিত, পঢ়িব লাগে কেৱল মাত্ৰ জ্ঞানৰ নিমিত্ত। এতিয়া শাস্ত্ৰত যিখিনি জ্ঞান নিহিত হৈ আছে সেই জ্ঞান হয়তো আমি স্কুলীয়া পাঠ্যপুথিত নাপাবও পাৰোঁ। স্কুলীয়া পাঠ্যপুথিত শিক্ষাৰে শিক্ষিত হৈ এখন চাৰ্টিফিকেট পাম আৰু সেই শিক্ষাৰে আমি এটা চাকৰি কিনিব পৰা যোগ্যতা আমি পাব পাৰোঁ। এটা চৰকাৰী বিষয়া বা এটা বিষয় বা পাব পৰাকৈ এখন চাৰ্টিফাইড এখন কাগজ পাবৰ কাৰণে আমি সক্ষমতাটো লাভ কৰিব পাৰোঁ। কিন্তু জ্ঞান আমাৰ নাথাকিবও পাৰে। বহু সমাজত এতিয়াও এনেকুৱা দেখিবলৈ পোৱা যায়, মাষ্টাৰ ডিগ্ৰী লৈ অহা মানুহে কেনেকৈ সৰুক আচৰণ কৰিব লাগে, কেনেকৈ ডাঙৰক সন্মান কৰিব লাগে, এয়া আমি নাজানোৱে। বহু সমাজত সেয়া হোৱা দেখা গৈছে। গতিকে আমি নিজে নিজক সুধিব লাগিব, আমি কোন জ্ঞানেৰে জ্ঞানোদীপ্ত হৈ আমি কেনেধৰণে সমাজখনক আগবঢ়াই লৈ গৈছোঁ। তো এই কথাখিনিকে ক'বলৈ যাওঁতে, ভগৱন্তৰ গুণ নামখিনি কৰিবলৈ যাওঁতে আমাক আচৰণখিনি প্ৰথমে মংগল কৰি ল'বলৈ কৈছে। সেইকাৰণে মংগলাচৰণ বুলি কৈছে। মংগলাচৰণ মানে মংগল যুগ আচৰণ, মংগলাচৰণ। এতিয়া মংগল আচৰণ কোনবিলাক? এতিয়া আচাৰ আচৰণৰ বিষয়ে আপোনাৰ হ'ব কেতিয়া আমি ক'বলৈ আমি এতিয়া আমাৰ কিবা ধৃষ্টতা প্ৰকাশ কৰা নিচিনাহে হৈছে। এতিয়া বয়োজ্যেষ্ঠসকল আমাৰ সন্মুখত আছে, যিসকলে আমাক শিকাব লাগিব আচাৰ ব্যৱহাৰৰ সম্পৰ্কে, আৰু তেখেতলোকক আমি কি মংগলাচৰণ শিকাম, নহয় জানো? ইয়াত শিকাবলগীয়া বা ক'বলগীয়া একো মানে আমাৰ ভাষাই আমি বিচাৰি পোৱা নাই। কিন্তু চাৰিওকাষে থকা আমাতকৈ কনিষ্ঠসকল, আমাৰ সমপৰ্যায়সকল, উঠি অহা নৱপ্ৰজন্মই তেৰা হ'বৰ কাৰণে উদ্দেশ্যেই কথাখিনি কোৱা হৈছে যে যাৰ যিটো আচৰণ, মাধৱ পুৰুষজনে সেইকাৰণে কৈছে যে যিটো মানুহৰ, যিটো জীৱৰ জীয়াই থাকিবৰ কাৰণে যেনেকুৱা ধৰণৰ আচৰণখিনি প্ৰয়োজন, সেই আচৰণখিনি শুদ্ধকৈ কৰিব পৰাটোকে মংগল আচৰণ বুলি কোৱা হৈছে। এতিয়া আমি ইয়াত ভাগৱত পঢ়ি গৈ আছোঁ, ঘৰত গৈ পিনি মই পিতৃ মাতৃক শ্ৰদ্ধা কৰিবই নাজানো, মোৰ সন্তানটিক মই মৰম কৰিবই নাজানো, শাসন কৰিবই নাজানো, তেতিয়াহ'লে আমি শাস্ত্ৰৰ পৰা শিকিছোঁ কি? ইয়াতে এনেকুৱা ধৰণৰ জ্ঞানসমূহকে দিয়া আছে যিবোৰ জ্ঞানক আমি মংগল আচৰণ বুলি কৈছোঁ। সেইকাৰণে কৈছে ভগৱন্ত ঈশ্বৰ মহাহৰিক স্মৰণ নকৰাকৈ আমি যিকোনো কাৰ্য আৰম্ভ কৰিলে আমাৰ কেতিয়াও সেইটো শুভ নহয় বুলি কৈছে। সেইকাৰণে ঈশ্বৰৰ ওপৰত আমাৰ এই বিশ্বাসটো লাগিব। এতিয়া ঈশ্বৰৰ ওপৰত বিশ্বাস নাথাকিলে তেতিয়াহ'লে আমি নামগৃহলৈ আহিও একো লাভ নহ'ব। যে কিছুমান ভ্ৰান্ত ধাৰণা লৈ আমি কেৱল মাত্ৰ ভগৱন্তৰ নাম ল'ব লাগে কাৰণে লৈ আছোঁ, যাব লাগে কাৰণে গৈ আছোঁ। এতিয়া ভাদ মাহ, এতিয়া ভগৱান আমাৰ ক'ত ক'ত থাকে? ভাদ মাহ বুলি ক'লে আমাৰ ভগৱান থাকে আঠখেলীয়া নামঘৰত, ঢেকীয়া খোৱা নামঘৰত, এনেকুৱা ধৰণৰ এতিয়া মানে আমাৰ পৰম্পৰা হৈ গৈছে। ভাদ মাহত ঢেকীয়া খোৱালে এপাক মাৰিবই লাগে আৰু যেনে তেনে, নহয় জানো? যে নহয় আঠখেলীয়া নামঘৰলৈ এপাক যেনে তেনে যাবই লাগে। আকৌ এনেকুৱা এটা ধাৰণা হৈছে ভাদ মাহটোতহে ভগৱন্তক আমাক লাগে, আৰু ভাদ মাহটোত আমি গোটেই মাহটো ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ নামঘৰলৈ গুচি আহোঁ, বাকী সময়ত আমাক ভগৱন্তক নালাগে নেকি? এনেকুৱা ধৰণৰ হৈছে। গতিকে আমি কি কৰিব লাগে যে ভগৱন্তক মাতিবৰ কাৰণে নিজৰ নিজৰ ঘৰতো এখন এখন নামগৃহ প্ৰতিষ্ঠা কৰি ল'ব লাগে। যে এনেকুৱা কৰিব লাগিব বুলি কোনো ধৰা বন্ধা নিয়ম নাই যে একোঠা বাহিৰত ঘৰ বনাই ল'ব লাগিব, নামঘৰৰ আকৃতি দি ল'ব লাগিব, এনেকুৱা কোনো কথা নাই। যে সেইকাৰণে কৈছে একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বহিয়া যথাত, য'তে আছে ত'তে বহিয়ে ভগৱন্তৰ গুণানুকীৰ্তন কৰিব পাৰে, কিন্তু শ্ৰদ্ধাটো আমাক লাগিব। সেইকাৰণে ইংৰাজীটো দুটা শব্দ আছে, যেনেকৈ হাউচ আৰু হোম, দুটাৰ মাজত পাৰ্থক্য আছে। হাউচ বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ? সাধাৰণতে ইটা বালি বা বাঁহ বেতেৰে তৈয়াৰ কৰা এটা ঘৰ। হাউচ মানে হ'ল ঘৰ। এতিয়া হোম মানে হৈ গ'ল যদি সেই ঘৰটোত মানুহ দুনুহ আছে, মা দেউতাকে আদি কৰি ল'ৰা ছোৱালীকে এটা পৰিয়াল আছে, তেতিয়াহ'লে সেইটো হ'ল হাউচৰ পৰা হোম হৈ গ'ল, নহয় জানো? ঠিক তেনেধৰণে আমি অসমীয়াত যদি কওঁ এটা ঘৰ, এই ঘৰটো গৈ আপুনি গৃহ কৰি ল'ব লাগিব। ঘৰটো ঘৰ হৈ থাকিব যেতিয়ালৈকে তাত মানুহ নাথাকে। মানুহ যেতিয়া সোমাব, সি মানুহৰ যিখিনি আচৰণ বিধি, মানুহে কেনেকৈ থাকিব লাগে, তাৰ যিখিনি নিয়ম কানুন, কোনডোখৰলৈ আমি চেণ্ডেল পিন্ধি যাম, পাকঘৰত আমি কেনেকৈ সোমাম, নামগৃহত কেনেকৈ সোমাম, অতিথি আহিলে আমি কেনেকৈ বহুৱাবৰ কাৰণে জেগা ক'ত ৰাখিছোঁ, ইত্যাদিখিনি যেতিয়া শৃংখল হিচাপে সজাই লৈ মানুহ যেতিয়া থাকিব ল'ব, সি গৃহলৈ ৰূপান্তৰিত হ'ব। এতিয়া ডাঙৰটোক কেনেকৈ চাওক, ঘৰটো যেনিবা গৃহ হ'ল, এইটো বাহ্যিক ছবি। এতিয়া আভ্যন্তৰীণ যদি আমি তাতকৈ সৰুকৈ সোমাই আহোঁ, তেতিয়া আমাৰ এই দেহটোতো আমি ঘৰ আৰু গৃহ দেখি পাম। কেনেকৈ? হাত ভৰি নখ চুলি চকু মুখ নাক কাণ ইত্যাদি ধৰি এইবোৰ আমাৰ দুৱাৰ খিৰিকী লগোৱা এটা ঘৰ, নহয় জানো? যে এই ঘৰটোৰ ভিতৰত আত্মাৰূপী এই যে বাস কৰোতাসকল যদি সঠিকভাৱে থাকে, তেতিয়াহ'লে আমাৰ সেই ঘৰটো
গৃহ হ'ব অন্যথা কেৱল মাত্ৰ দেহধাৰী জীৱ হিচাপে মই ঘূৰিহে ফুৰিছোঁ কিন্তু ইতৰ অন্য প্ৰাণীৰ লগত মোৰ কোনো তুলনাই নহ'ব কেনেকৈ নহ'ব এতিয়া চাওক আমি হ'লো মনুষ্য পঞ্চকোষী প্ৰাণী নহয় জানো মংগল আচৰণলৈ যাবলৈ যোৱাৰ কাৰণেই কথাখিনি আহিছে যে আমি পঞ্চকোষী প্ৰাণী যে একক দ্বিকোষী ত্ৰিকোষী আৰু পঞ্চকোষী দুটা কোষ থকা জীৱৰ ভিতৰত গছ গছনিবিলাক পৰিছে সিহঁতে কেৱল মাত্ৰ জীয়াই থাকিব জানে আৰু বংশ বিস্তাৰ কৰিব জানে তাতকৈ আৰু একো নাজানে গছে কেৱল জীয়াই থাকে আৰু বংশ বিস্তাৰ কৰে সিহঁতৰ গুটি হয় গুটিৰ পৰা আকৌ গছ গজে নহ'লে বা সিহঁতৰ পোখাৰ পৰা গছ হয় বিভিন্ন কাৰণত তেওঁলোকে বিভিন্ন ধৰণে বংশ বিস্তাৰ কৰে এই দুটা কোষ সিহঁতৰ আছে দুইকোষী তিনিকোষী প্ৰাণী অন্যান্য জীৱসমূহ তিনিকোষী প্ৰাণীৰ লগত কি থাকিলে জীয়াই থাকিবলৈ শিকিলে বংশ বিস্তাৰ কৰিলে লগতে এটা মনোময় কোষ বুলি এটা কোষ আছে এটা মন সিহঁতৰ আছে যেনে কুকুৰটোৱে সদায় বাৰান্দাতে শুৱে মাটিতে শুৱে এদিন কিবা কাৰণত আপোনাৰ নতুন চোফাযোৰ ভৰাবলৈ পাহৰিলে বাহিৰৰ বাৰান্দাত থৈ দিলে চাব সেইদিনা কিন্তু সি কেতিয়াও মাটিত নুশুৱে চোফাখনতহে শুব তাৰমানে ভাল ঠাইত হোৱাৰ মন এটা তাৰো আছে কিন্তু সি নাজানে যে চোফাখনত শুব লাগে বা নালাগে সেইখন আঁচুৰি ফালিব লাগে বা নালাগে সি সেইবোৰ নাজানে কেৱল মাত্ৰ ভাল ঠাইত হোৱাৰ এটা মন তাৰ আছে এই যে মনটো আছে মনোময় কোষটো ৩ নম্বৰ লাগি গুচি গ'ল যেনেকৈ আমাৰ ঘৰৰ গাইজনীয়ে সদায় ঘৰৰ চোতালতে চৰি থাকে মই আছুতীয়াকৈ বেৰা দি তাত যে শাক পাচলি দুটামান কৰিলোঁ সেইকেইটা খাব লাগে নে নালাগে সি নাজানে দৰকাৰ হ'লে জেৱাখন অকণমান দুৰ্বল পালে মহতিয়াই সোমাই সি খাব তাৰমানে ভাল কিবা এটা খোৱাৰ মন তাৰ আছে কিন্তু খাব লাগে নে নালাগে সি সেয়া নাজানে এই মনোময় কোষটো লগ লাগি তিনিকোষী প্ৰাণী হৈ গ'ল এই জীৱ জন্তুবিলাক আমি পঞ্চকোষী প্ৰাণী আমাৰ লগত দুটা আৰু কোষ লগ লাগিলে এক হ'ল বিবেকময় জ্ঞানোময় কোষ আমাৰ জ্ঞান বোলা বস্তুটো আছে আমি সেইটো জানো যে এই যেনেকৈ কুকুৰটোৱে নাজানে চোফাখনত শুব লাগে নে নালাগে আমি কিন্তু জানো যে নহয় কোন ঠাইত শুব লাগে কোন ঠাইত শুব নালাগে কুকুৰটোৱে যেনেকৈ নাজানে য'ত বিষ্ঠা ত্যাগ কৰিব লাগে নে নালাগে কিন্তু আমি অন্ততঃ জানো যে নহয় এই কামটো আমি ইয়াত কৰাটো উচিত নহয় তাৰ কাৰণে আছুতীয়া জেগা এডোখৰ আছে য'তে আমি অন্ন লওঁ তাতে আমি কেতিয়াও বিষ্ঠা ত্যাগ নকৰোঁ তো ইমানখিনি কথা আমাৰ সেই জ্ঞানময় কথাটো আছে আৰু বিবেকময় দুটা বস্তু বিচাৰ বোলা বস্তু এটা আমাৰ আছে এতিয়া বিচাৰ বিবেকেৰে বিবেচনা কৰাৰ পাছত তাৰ পাছতো যদি আমি অন্যান্য ইতৰ প্ৰাণীৰ নিচিনা কৰ্মখিনি কৰি থাকোঁ তেতিয়াহ'লে আমি নিজেই নিজক সুধিব লাগিব আমাৰ আচৰণ কিমান দূৰ মংগল আমি কৰিব পাৰিছোঁ আমি আনক কাকো কোৱা হোৱা নাই আমি নিজক কোৱা হৈছে আপোনাসৱৰ মাজলৈ আমি মাতিলেই যে আহোঁ এইটো কাৰণেই আহোঁ আপোনালোকৰ মাজত এই কথাখিনি যেতিয়া কৈ গুচি যাওঁ যেতিয়া এই কথাখিনি মই পালন কৰিব নোৱাৰোঁ তেতিয়া মোৰ নিজকে ধিক্কাৰ দিবলৈ মন যায় মই কিয় ক'লোঁ তেওঁলোকক যিটো কাম মই নিজে ক'ব নোৱাৰোঁ কৰিব নোৱাৰোঁ সেই কামটো মই আনকো ক'বলৈ কোনো অধিকাৰ নাই সেইকাৰণে আপোনালোকক কৈ যোৱাৰ পাছত যাতে মই পালন কৰিবলৈ নিজকে সংযম কৰিব পাৰোঁ সেইকাৰণে আপোনাৰ সন্মুখত এই কথাবোৰ কৈ দিবলৈ আহোঁ কেনেকৈ উদাহৰণস্বৰূপে চাব দেই মই আজিৰ পৰা আৰু তামোল নাখাওঁ মনে মনেহে ভাবি আছোঁ তেতিয়াহ'লে মই খালেও কোনো গম নাপায় কিন্তু মই 2-4জন লগৰক কৈ দিলোঁ মই তামোল এৰি দিলোঁ নহয় জপা একেবাৰে নাখাওঁ তো সেইকেইজনৰ আগত মোক খাবলৈ লাজ লাগিব কেলৈ সেইদিনাচোন তুমি কৈছিলা বোলে তামোল নাখাওঁ এৰিলোঁ বুলি এই তোমাৰ মুখৰ কোনো কামেই নাই পায় এনে যে ক'বও পাৰে গতিকে তেওঁলোকক কৈ দিয়াৰ পাছত আৰু মই তেতিয়া তামোলখন খাবলৈ মই অলপমান হ'লেও মোৰ সংকোচ বোধটো আহি যাব গতিকে আপোনাসৱৰ সন্মুখত এই কথাখিনি কৈ দিয়া এইকাৰণেই হৈছে আমি নিজক সংশোধন কৰিবৰ কাৰণে কথাখিনি কোৱা হৈছে আপোনালোকক উদ্দেশ্যি কোৱা হোৱা নাই তাৰ মাজতে আপোনালোকে কেনেধৰণে গ্ৰহণ কৰিব সেয়া আপোনালোকৰ বিচাৰ্য বিষয় হ'ব এতিয়া মনুষ্য হিচাপে দ্বিকোষী ত্ৰিকোষী প্ৰাণীয়ে যিমানখিনি জানে জীৱশ্ৰেষ্ঠ হিচাপে আহিও কিন্তু আমি কিছু কথা আমি পালন নকৰোঁ কেনেকৈ নকৰোঁ জীৱৰ ইতৰ অন্যান্য প্ৰাণী চৰাই চিৰিকটি গৰু ম'হ পশু পক্ষী যিমান আছে সকলোখিনিয়ে কি হৈছে সন্ধিয়া লগাৰ লগে লগে চৰাইও চিঞাই তেওঁলোকৰ বাঁহলৈ ঘূৰি আহিব গৰুৱে খেবেলিয়াই গোহালিলৈ গুচি আহিব ছাগলীও আহি গঁৰালত সোমাব সিহঁতে জানে যে নহয় এইটো সময়ত আমি উভতি গুচি আহিব লাগে কিন্তু আমি পঞ্চকোষী প্ৰাণী বিবেক জ্ঞান থকাৰ পাছতো আমি কি কৰোঁ সেই সময়ত হেৰা বোলা সেই ঘৰৰ পৰা আহোঁ বোলে দোকানৰ ফালৰ পৰা আহোঁ বোলা অকণমান ইধকে লৈ আহোঁ দিনটো বৰ কষ্ট কৰিলোঁ বুজিছা আমি তেনেকৈ কওঁ বোলে ইজনৰ ঘৰৰ পৰা বোলে ব'ল তেওঁলোকৰ ঘৰতে চাহ অকণমান খাই আহোঁগৈ দিনটো বৰ ভাগৰ লাগিছে কষ্ট কৰিলোঁ ব'ল খন্তে সময় আজৰি পাইছোঁ তেওঁলোকৰ ঘৰৰ পৰা আহোঁ চাহ অকণমান খাই আহোঁ আমি আকৌ তেনেকৈয়ে ওলাই গুচি যাওঁ তেতিয়াহ'লে আমি নিজক সুধিব লাগিব আমি পঞ্চকোষী প্ৰাণী হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিছোঁ নে নাই ভগৱন্তই আমাক কেইটামান বস্তু বেছিকৈ দিছে যেনে এই যে 3টা কোষ বেছিকৈ দিলে আকৌ এটা ঊৰ্ধ্বমুখী শিৰো দিছে জীৱ জগতত কেৱল মাত্ৰ ওপৰলৈ মূৰ যোৱাৰ ভিতৰত মনুষ্যহে আছে
বাকী জীৱন জীৱ পথালিকে মূৰটো যোৱা চাবচোন জীৱ জন্তু মূৰটো পথালিকে যোৱা নহয় জানো গছ গছনি মূৰটো তললৈ যোৱা কেৱল মাত্ৰ মনুষ্যৰ এক জাতি আছে যাৰ মূৰটো ওপৰলৈ যোৱা তাৰমানে ঊৰ্ধ্বমুখী চিন্তন কেৱল মাত্ৰ মনুষ্যৰ ক্ষেত্ৰতে সম্ভৱ হয় তেনে মনুষ্য জন্ম পোৱাৰ পাছতো যদি আমি ভগৱন্তৰ ঈশ্বৰৰ কথা চিন্তা নকৰোঁ যিজন ঈশ্বৰে আমাক এই মনুষ্যত্ব প্ৰদান কৰিলে তেখেতক যদি আমি এবাৰো চিন্তা নকৰোঁ তেতিয়াহ'লে আমি নিজক সোধো আহক আমি কোন শ্ৰেণীৰ মানুহ সেইকাৰণে গুৰুজনায়ো শাস্ত্ৰত আমাক লিখি দিছে বুলি কি কৈছে এৰা মনুষ্য জন্ম পায়া হৰিণ ভজিলা ৰাম অৱশ্যে শৈবা ভাই তৰুত্ৰী নহিলা মনুষ্য একমাত্ৰ জীৱ বিষয় সম্বন্ধবোৰ সমস্ত জুনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্যত জানি ফুৰা হৰি গুণ গায় গুৰুজনে আমাক কৈ দিছে কেৱল মাত্ৰ কেৱল হৰি গুণানুকীৰ্তন কৰিবলৈ সুবিধা কেৱল আমি মনুষ্য জন্মতে পাম কি ঠিক অহা জন্মত মই মনুষ্য হ'ব পাৰোঁ বা নোৱাৰোঁ গতিকে সুবিধা পাওঁতেই ভগৱন্ত ঈশ্বৰৰ নামটো লৈ লওঁ আহক যিজন ঈশ্বৰে আমাক এই মনুষ্যত্বটো প্ৰদান কৰিলে এতিয়া আমি কৰিছোঁনে নাই ভগৱন্ত ঈশ্বৰৰ চিন্তন এয়া আমি নিজক সুধিম আমি বেছি আগ নবঢ়াওঁ আমি এটা কথা স্পষ্ট জানো যে খুব ভাল শ্ৰোতা এজনে খুব বেছি ভাল কথা শুনি ভাল পোৱা মানুহ এজনৰো কথা শুনাৰ ধৈৰ্য কেৱল মাত্ৰ ৪৫ মিনিট খুব ভালকৈ ধৈৰ্য ধৰিব পাৰে আমিতো ইমান ভাল শ্ৰোতা নহয় ৪৫ মিনিট আমি কথা শুনি থাকিবলৈ আমাৰ ধৈৰ্য নাথাকিব আৰু তেনেস্থলত যদি আমি কৈ থাকোঁ তেতিয়াহ'লে আমাৰ কথাখিনি আপোনালোকৰ হৃদয়ত গৈ ওলোটা ক্ৰিয়া কৰিব যাৰ ফলশ্ৰুতিত সেই কথাখিনিৰ দণ্ড আমি ভুগিব লাগিব গতিকে সেই পাপত পৰিবলৈ আমি বিচৰা নাই গতিকে আপোনাৰ হবে যিখিনিতে অকণমান অলসতা অনুভৱ কৰে আমনি পোৱা যেন দেখে আপোনাৰ হবৰ নিজৰ সন্তান বুলি ভাতৃসম বুলি জ্ঞান কৰি আমাক ইংগিত এটা দিব আমি সিমানখিনিতে পাঠ ভাগি এৰি দিম যে হওক এতিয়া মংগল আচৰণৰ ভিতৰত এই আচৰণসমূহ আমি কৰিব লাগে যিখিনি আচৰণ বিধি চলিলে আমাক সমাজে ভাল বুলি কয় যিখিনি আচৰণ কৰিলে আমাৰ সমাজত মিলি থাকিবলৈ খুব উপকাৰ হয় এইখিনিকে মংগল আচৰণ কৰিছে আৰু ইয়াত শাস্ত্ৰ ভাগৱত পঢ়িবৰ কাৰণে শ্ৰীমদ ভাগৱত নিচিনা এখন মহান গ্ৰন্থ পঢ়িবৰ কাৰণে মংগল আচৰণৰ প্ৰথমটো ধাপেই হৈছে ভগৱন্ত ঈশ্বৰৰ ওচৰত আমি ক্ষীণত হ'বই লাগিব সেই যদি ক্ষীণত হ'ব পাৰে তেতিয়াহ'লে অন্তেজুজনো উত্তম হ'ব পাৰিব বুলি শাস্ত্ৰই আমাক কৈছে তাৰ উদাহৰণ আমি মহাধম নিজেই আপোনাৰ হবৰ সন্মুখত বহি থকা হৈছে কাৰণ সিদিনালৈকে যিদিনালৈকে আমি ভগৱন্তৰ গুণানুকীৰ্তন ভাগি চৈতন কৰা নাছিলোঁ ভগৱন্তৰ কথা আমি আলোচনা কৰিবলৈ ভগৱন্তৰ কথা ক'বলৈ যত্ন কৰা নাছিলোঁ সেইদিনালৈকে আমিও আপোনাৰ হবৰ লগত যদিও একেলগে আছিলোঁ আমিতো বেছি দূৰৰ মানুহ নহয় তেতিয়া আমি এনেধৰণে এজন আপোনালোকৰ মানুহ নিজৰ নিচিনা এজন এই এনেকৈ সমাজত বহা বা ধৰক সেইফালে আহি চাহ তামোলৰ যোগান ধৰা এনেধৰণৰ কৰ্মবিলাক কৰিয়ে নামঘৰত আমি সময় পাৰ কৰিছিলোঁ যিদিন ধৰি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবৰ কাৰণে চেষ্টা কৰা হ'ল ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ এই আসনত বহা হ'ল আপোনাৰ হবে আনি আমাক এই মাজ আসনত দি আমাক এই উন্নত শাৰীলৈ লৈ গুচি গ'ল তাৰমানে আমি এটা নিচ আছিলোঁ আহি এই আসন আমি পাব পৰা হ'লোঁ ইয়াৰ মূল কাৰণ কি একমাত্ৰ ভগৱন্তৰ গুণানুকীৰ্তন কোৱা আৰু শুনা সেইকাৰণে কৈছে যে অন্তেজু উত্তম হুৱে জাক স্মৰি আৰু এশাৰী মংগলাচৰণৰ পদ আমি আলোচনা কৰি বাকী পাঠলৈ আমি আগবঢ়াই লৈ যাম পাঠত আমাক কি অধ্যায় দিয়ে আপোনালোকে কোন স্কন্ধ চাবলৈ কয় আমি সেইমতে আগবাঢ়ি যাম ইয়াত আৰু এষাৰ কথা আমাক কৈ দিছে কি বুলি হেৰাম নমু মধুমূৰৰ ৰিপু মহাহৰি অন্তেজু উত্তম হুৱে জাক স্মৰি অন্তেজু উত্তম হোৱাৰ কথাষাৰ আমাক কৈ যোৱা হৈছে এতিয়া মধু মূৰ ৰিপু বুলি ক'লে মধু আৰু মূৰ দুটা ৰিপু এতিয়া ভগৱন্ত কৃষ্ণই মধু দানৱ আৰু মূৰ দানৱ বুলি দুজন দানৱ হত্যা কৰিছিলে বুলি নিধন কৰিছিলে বুলি আমাক শাস্ত্ৰই উল্লেখ কৰিছে এতিয়া ইয়াত আকৌ ৰিপু বুলি লিখিলে এতিয়া ৰিপু বুলি কৈ দিয়াৰ লগে লগে আমাৰ মনলৈ আৰু এটা ভাৱ আহে যে আমাৰ দেহতো কিছুমান ৰিপু লৈ আমি ঘূৰি ফুৰিছোঁ যেনে কাম ক্ৰোধ লোভ মোহ এইবিলাক আমাৰ ৰিপু কাম ৰিপুৰ কাৰণে আমি অধৈৰ্য হৈ যাওঁ আমি যিকোনো কাম কৰিবৰ কাৰণে আমাৰ নিজৰ মনটো লালায়িত হৈ যায় ক্ৰোধ ৰিপুটোৰ কাৰণে আমি মানে ক্ৰোধাগ্নিত দগ্ধ হৈ আমি নিজে নিজক ক'ব নোৱাৰা হৈ যাওঁ ডাঙৰ সৰু চিনি নোপোৱা হৈ যাওঁ এনেধৰণৰ এই ৰিপুবিলাক ইয়াৰ ভিতৰত মধু আৰু মূৰ এই ৰিপু দুটাক আমাক প্ৰথম নিধন কৰি ল'ব কৈছে ভগৱন্তই যেনেধৰণে মধু আৰু মূৰ দানৱক নিধন কৰি দেখুৱাইছে ঠিক তেনেধৰণে আমাৰ দেহৰ মাজতো দুটা অসুৰে সদায় মানে আমাক অহিতটো চিন্তা কৰি আছে গতিকে আমি প্ৰথম সেই দুটা অসুৰক আমি
নিধন কৰি ল'ব লাগিব বুলি আমাক কৈছে। এতিয়া সেই দুইটাৰ অসুৰক নিধন কৰিবলৈ কাৰণে আমি কিন্তু যিকোনো অস্ত্ৰৰে তাক নিধন কৰিব নোৱাৰোঁ। AK-47 আনিলেও তাক মাৰিব নোৱাৰে, ব্ৰহ্মাস্ত্ৰেও তাক মাৰিব নোৱাৰে। সেইকাৰণে কৈছে যে এই দুইটা অসুৰক নিধন কৰিবলৈ হ'লে প্ৰথম আমি গুৰুগৃহলৈ গৈ দুপাত অস্ত্ৰ আমি আনিব লাগিব। গুৰুগৃহৰ পৰা অনা অস্ত্ৰ দুপাত যদি কেৱল মাত্ৰ আনি থৈ দিওঁ তেতিয়াও কিন্তু কামত নাহিব বুলি কৈছে। মহান আলোচকসকলে কৈছে যে আনি কি কৰিব লাগিব, ৰাতিপুৱা আৰু গধূলি দুবাৰকৈ আমি তাত ধাৰ দিব লাগিব। অস্ত্ৰ কিপাত কিন্তু ধাৰ দিবলৈ হ'লে তাত অকণমান পানীও লাগিব, এটা শিলো লাগিব। কি কৈছে গুৰুজনাই কৈছে যে সেই অস্ত্ৰ দুপাত ধাৰ কৰিলে যিকোনো শিলত ধাৰ দিলে ধাৰ নুঠে, তাক ধাৰ দিবলৈ হ'লে সাধনাৰূপী এটা শিল লাগিব, প্ৰেমৰূপী জল লাগিব। তেতিয়াহ'লে অস্ত্ৰ দুপাতনো কি? অস্ত্ৰ দুপাত হৈছে শৰণ আৰু ভজন, যিটো নললে সেইকাৰণে ভকতৰ মাজলৈ আমাক আহিবলৈকে নিদিয়ে আৰু আমি তাৰ ভয়তে শৰণ লওঁ। আমি আকৌ শৰণ নললে ভকতে আমাৰ পৰা চাহকণো নল'ব, ভজন নললে আকৌ আমাৰ পৰা সিদ্ধমুঠিও গ্ৰহণ নকৰিব। গতিকে আমি শৰণ ভজন ভাগ লৈ ল'ব লাগে। লৈ ল'লো আৰু থৈ দিলোঁ। কোনোবাই যদি এইফালে আহিলে শৰাই ভাগ আগবঢ়াবলৈ আগবাঢ়িছে, হেৰি নহয় বাপ আপুনি সেই ভাগলৈ আগবাঢ়িছে, বন্তিত যে তেল দিবলৈ আগবাঢ়িছে, শৰণ ল'লে বোলে লৈ থোৱা আছে নহয়। লৈ থৈ দিছোঁ আমি। লৈ থৈ দিয়া বস্তু কিবা উপকাৰ হয় নেকি? বোলে হেৰি নহয় বাপ আপুনি ONGC চাকৰি কৰা আজি ইমান বছৰ হ'ল, গাড়ী ঘোঁৰা এখন নাই লোৱা নি? বোলে লৈ থোৱা আছে নহয়। গেৰেজতে আছে 10 বছৰ হ'ল, চলোৱাই নাই, কিবা কামত আহিব? তেনেকৈ লৈ থোৱা বস্তু একো কাম নাই। সেইকাৰণে শৰণ আৰু ভজন কেৱল মাত্ৰ আমি ল'লেই নহ'ব। কি শৰণ ল'লোঁ? এতিয়া যদি আমাৰ ইয়াত বহি থকা সকলৰ মাজত শৰণ মানেনো কি আমি যদি আলোচনা কৰিব যাওঁ খোলাখুলিকৈ, আমাৰ বেছি সংখ্যকে আমিও হয়তো অধমে নাজানিম শৰণ মানে কি সম্পূৰ্ণকৈ ক'বলৈ। এনেকুৱা অৱস্থাত আমি আছোঁ। কিন্তু আমি জানি ল'ব লাগিব শৰণ মানে কি, ক'ত পায় শৰণ, ক'ত ল'ব লাগে শৰণ, কিয় লওঁ শৰণ, জানি ল'ব লাগিব। আৰু ভজন কেনেকৈ ভজে, গতিকে এই দুইটাৰ মন্ত্ৰ কেৱল লৈ থৈ দিলেও নহ'ব, তাক ৰাতিপুৱাৰ পৰা গধূলি, ৰাতিপুৱা এবাৰ গধূলি এবাৰ, ৰাতিপুৱাৰ পৰা গধূলি এবাৰ তাক স্মৰণ কৰিব লাগিব, ধৰাব লাগিব, সাধনা কৰিব লাগিব। সাধনাৰূপী জলৰ শিলত প্ৰেম মৰম ভাৱ থাকিব লাগিব, প্ৰেমৰ ভক্তি থাকিব লাগিব। প্ৰেম ভাৱেৰে আমি তাক সদায় স্মৰণ কৰি তাক ধাৰ তুলি তুলি তেতিয়াহে আমাৰ দেহৰ মাজত থকা কামনা আৰু বাসনা নামৰ এই প্ৰথম ৰিপু দুটা আমি ধ্বংস কৰি ল'ব পাৰিম। নহ'লে এই দুটা ৰিপুৱে আমাৰ এই জগতখনত এনেকুৱাকৈ লৈ ফুৰিব য'ত কোনোদিনে আমি শান্তি বুলি বিচাৰি ফুৰি, সুখ বুলি বিচাৰি ফুৰি জীৱনৰ শেষ মুহূৰ্তলৈকে সুখ বোলা বস্তুটো আমি বিচাৰি নাপাম। তাৰো এটা কাৰণ আছে, পিছলৈ আমি কাহিনী আকাৰত অকণমান ক'বলৈ যত্ন কৰিম। একেৰাহে শুনি থাকিলে আপোনাৰ হ'বৰো অসুবিধা আহিব। আমি পাঠকীদ্বয়ক পাঠ আগবঢ়াই লৈ যাবৰ কাৰণে সেৱা ধৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। 6ষ্ঠ অধ্যায় পদ শ্ৰীকৃষ্ণ জন্ম পিতৃ মাতৃৰ স্তুতি বসুদেৱৰ দ্বাৰা কন্যা হৰণ। এই পাঠ ভাগৰ পৰা তেখেতসকলে আৰম্ভ কৰিব গৈছে। কৃষ্ণ কৃষ্ণ। হে ৰাম পাছে দৈৱ কি কমাতি লন্ত দেৱগণে থাকিও কমাও ভয় নকৰিবা মনে। হে ৰাম বিষ্ণু বাখা লৈলাই আখি গৰ্ভত তোমাৰ হেন দেখি ভৈল বৰ আনন্দ আমাৰ। মাৰিবন্ত কংস নকৰিবা ভয়। কৃষ্ণ। ৰাখিবন্ত যদু বংশ তোমাৰ তনয়। দৈৱ কি বুলি হেন আশা বচন আপোন থান কলৰি গৈলা দেৱগণ।